মোৰ সৰুতে আলফা হোৱাৰ সপোন আছে। কিন্তু এটা পৰ্যায়ৰ পিছত ভাবিছিলোঁ যে জীৱনত ডাঙৰ হৈ আলফা হ'ম। তো আলফা হোৱাটোৱে সপোন আছিলে বহুত দিনলৈকে, পিছলৈকে সেই সপোন গ'ল। মনত প্ৰতিবাদ আৰু বিপ্লৱী মনত থকা মানুহ পৃথিৱীত বাঢ়ি গ'লে এদিন পৃথিৱী ৰৈ যাব। কিন্তু যাৰ প্ৰতিবাদ নাথাকে, যাৰ অন্তৰত বিপ্লৱ নাথাকে, তেনেকুৱা মানুহেৰে যদি পৃথিৱীখন ভৰি যায়, তেতিয়াহ'লে পৃথিৱীখন য'ত আছে তাতেই ৰৈ যাব। ৰৈ নাযায়, একচুৱেলি ধ্বংস হ'ব। এজন আলফা হ'ব খোজা যুৱকজন আজি হ'লগৈ এজন চলচ্চিত্ৰ নিৰ্মাতা তথা এগৰাকী সুপৰিচালক। ছবি আৰু গানৰ জৰিয়তে সমাজক আগুৱাই নিব খোজে পৰিচালক হিমাংশু প্ৰসাদ দাসে। বিভিন্ন সপোন বাগৰি যেতিয়া NSDত গ'লোঁ, নেশ্যনেল স্কুল অফ ড্ৰামা, তাত 3 বছৰ কটোৱাৰ পিছত সিদ্ধান্ত হ'ল যে যি কৰিব লাগিব নাটক গান চিনেমাৰ মাজেৰে কৰিব লাগিব, যি কৰিম, যি পৰিচয় হ'ব তাৰ মাজেৰেই হ'ব। আজি তেওঁ লখিমপুৰৰ নক্ষত্ৰ থিয়েটাৰ একাডেমীত উপস্থিত হৈ ৰাইজক আহ্বান জনালে বাঁহ আৰু বেঙেনাৰ ছবিত ভোট দিবলৈ। প্ৰচাৰ চলি আছে, নিৰ্বাচনী প্ৰচাৰ। তো বাঁহ পাৰ্টি আৰু বেঙেনা পাৰ্টি। তো বাঁহ পাৰ্টিৰো প্ৰচাৰ চলি আছে, বাঁহ পাৰ্টিয়ে কৈ আছে যে বাঁহ পাৰ্টিক ভোট দিব লাগে, এইপিনে বেঙেনা পাৰ্টি আমাৰ কে কৈ আছে যে বেঙেনা পাৰ্টিক ভোট দিব লাগে। কিন্তু আমি আকৌ কৈ আছোঁ যে নহয় ভাই, ভোট কাক দিয়ে। কিন্তু কথা হ'ল মানে চিনেমা চাব লাগে XYZ। 24 জুলাইত ছবি গৃহত মুক্তি পাব তেওঁৰ নতুন ছবি XYZ। যে 24 জুলাইত ছবি ঘৰলৈকে আহি আছে XYZ। তাতে আপোনালোকে দেখা পাব কে বেঙেনাৰ ছবিত ভোট দিবৰ কাৰণে তেওঁ কৈ থাকিব। আৰু এইপিনে আমাৰ ভ্ৰাম্যমান জগতৰ জ্যেষ্ঠ অভিনেতা ভৱেশ বৰুৱাই কৈ থাকিব যে আহক বাঁহৰ ছবিত ভোট দিয়ক। তেওঁ ক'লে ছবিখন চাই মনোৰঞ্জন পোৱাৰ লগতে ৰাইজে লাভ কৰিব এটা সুন্দৰ বাৰ্তা। প্ৰথম কথা হ'ল হাঁহিবলৈ পাব, ঢেৰ হাঁহিবলৈ পাব। আপুনি নাহিম বুলি ভাবি গ'লেও আপোনাৰ হহা যাবই। আৰু আপোনাৰ যদি কিবা কথা পত্নীৰ লগত কাজিয়া লাগি আছে বা আপোনাৰ স্বামীৰ হাজবেণ্ডৰ লগত কাজিয়া লাগি আছে, দুয়োটাই যাওক চিনেমা চাবলৈ। আৰু দুয়োটা কেতিয়া হাঁহি চিনেমাখনৰ মাজতে ফূৰ্তি হৈ যাব, মিলামিচি হৈ যাব, গমেই নাপাব। কিন্তু কথা হ'ল চিনেমাখনৰ মাজত এটা মেছেজ আছে, খুব গুৰুত্বপূৰ্ণ কিছু সংবাদ আছে। লখিমপুৰলৈ আহি এইদৰে তেওঁ প্ৰচাৰ কৰিলে তেওঁৰ নতুন ছবি XYZ। তেওঁৰ এটাই উদ্দেশ্য, যাতে এদিন অসমীয়া চিনেমাক নকল কৰিব লাগিব বুলি। মাজতে এটা সময় আছিলে অসমীয়া চিনেমা ৰিলিজেই নহয় বা ৰিলিজ হ'লেও মানুহে গমেই নাপায়। কিন্তু লাহে লাহে এনেকুৱা হ'ল যে অসমীয়া চিনেমাক লৈ মানুহৰ মাজত এটা পৰিৱেশ গঢ়ি উঠিলে। গতিকে এই পৰিৱেশ গঢ়ি উঠাৰ আঁৰত থকা প্ৰতিজন নিষ্ঠাবান চিনেমা ভালপোৱা জনগণক আমাৰ তৰফৰ পৰা ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এদিন বলিউডে আমাক নকল কৰিব। শেষত সকলো ৰাইজকে তেওঁ আহ্বান জনায় ছবি গৃহলৈ গৈ XYZ উপভোগ কৰিবলৈ। যিমানে মানুহ আহে সিমানে আহক, চাওক। আৰু চবচে জৰুৰী বুলি ভাবোঁ যে চিনেমা এখন যে মনোৰঞ্জন দিব তেনেকুৱা বুলিয়ে কথা নহয়। এই চিনেমাখনে এনেকুৱা কিছুমান কথা ক'বলৈ চেষ্টা কৰিছে যিবোৰ কথা হয়তো আমি চিন্তা কৰিব লাগে, যিবোৰ কথা হয়তো আমি পাতিব লাগে নিজৰ মাজত। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।